নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডাইৰেক্ট আপোনালোকক প্লে ষ্ট'ৰত লৈ গৈছোঁ। আধাৰ বুলি চাৰ্চ কৰিব, ডাউনলোড কৰিব নিজৰ মোবাইল দি, আৰু সেইটো আপোনালোককে দেখুৱাই আছোঁ ডাইৰেক্ট লাইভ কেনেকৈ আধাৰৰ যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটোত আপোনালোকে বৰ্তমান নতুন এপ্লিকেশ্যন যিটো আধাৰৰ কৰ্তৃপক্ষৰ পৰা যিটো মুকলি কৰা হৈছে সেইটো দি আপোনালোকে কি কৰিব পাৰিব সম্পূৰ্ণ মই লগইন কৰি এ টু জেড প্ৰক্ৰিয়াখিনি দেখুৱাম, বা কেনেকৈ মোবাইল নম্বৰ এই এপছৰ জৰিয়তে চেঞ্জ হ'ব সেইখিনি জনাম। আৰু এতিয়া এপছটো কেনেকৈ চলাই আপোনালোকক দেখুৱাই আছোঁ। অপেনত ক্লিক কৰিব, তাত হোৱাইল ইউজিং দ্য এপ এনেকুৱা অপশ্যনটো আহিব, তাতে সেই অপশ্যনটো এলাউ কৰি দিব। গোটেইকেইটা যিমানকেইটা অপশ্যন আহিব অট'মেটিকলি আপোনালোকে এলাউ কৰি দিব, নহ'লে এপছটো কাম কৰিবলৈ সুবিধা নাপাব। এইখিনি কৰাৰ পিছত তাতে চাওক, 1 নম্বৰত লিখা আছে ৱাৰ্ম ৱেলকাম দ্য নিউ আধাৰ এপ লাইটিং দ্য ৱে চিকিউৰ, মানে ৱেলকাম জনাইছে সেইখিনি আপোনালোকক এই আধাৰৰ যিটো এপছ আছে সেই এপছটোত। আৰু সেইটো আপোনালোকে ইন্ট্ৰডাকশ্যন বা ৰেজিষ্ট্ৰি স্কিপ কৰিব পাৰে। show and share your ID digitally and your family Aadhaar all in one place, আৰু control what you want to share, নিজে কণ্ট্ৰল কৰিব পাৰিব কি আপুনি শ্বেয়াৰ কৰিব নিজৰ আইডেণ্টিটিৰ প্ৰটেক্টৰ কাৰণে, প্ৰাইভেচিৰ কাৰণে। কনভেন্স মিটছ সেফটি উইথ ফেচ অথেণ্টিকেশ্যন দি লগইন কৰিব পাৰিব। আইডেণ্টিফাই প্ৰটেকশ্যন এট ইয়ৰ ফিংগাৰপ্ৰিণ্ট বা ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে অথেণ্টিকেট কৰিব পাৰিব। সেইখিনি আপোনালোকে যদি বুজি পাইছে, তাৰপিছত আই এম ৰেডি উইথ মাই আধাৰত ক্লিক কৰিব, বা আই উইল ডু ইট লেটাৰ যদি পিছত কৰিব বিচাৰে পিছত কৰিব পাৰিব। মই আই এম ৰেডি উইথ আধাৰ ক্লিক কৰিম। আধাৰ ক্লিক কৰাৰ লগে লগে অট'মেটিকলি তাতে আধাৰ নম্বৰটো এণ্টাৰ কৰিম। তাতে মোৰ আধাৰ নম্বৰটো মই ইয়াতে এণ্টাৰ কৰিছোঁ, কণ্টিনিউ কৰিছোঁ, এগ্ৰি কৰিছোঁ, প্ৰচিড এগ্ৰি কৰি টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি চাই পেলাই প্ৰচিডত ক্লিক কৰিম। এইটো চাওক, প্ৰচিডত ক্লিক কৰাৰ লগে লগে এই আণ্ডাৰটেক যিটো আছে সেইটো ক্লিক কৰি ল'ব, শ্বেয়াৰ ক্লিক কৰি, আৰু নিজৰ চিমৰ লগত অট'মেটিকলি কানেক্ট কৰি য়েছ এলাউ কৰি এটা OTP ভেৰিফিকেশ্যন যাব অট'মেটিকলি, আৰু সেইটো ফ্ৰেক্স কৰি পেলাই অট'মেটিকলি সেই আধাৰৰ যিটো এপছ আছে সেই এপছটো লগইন হ'বলৈ আৰম্ভ কৰিব। সেইখিনি ছিষ্টেমেদি দি লগইন হয়। কণ্টিনিউ ফেচ অথেণ্টিকেশ্যন, এতিয়া ফেচ অথেণ্টিকেশ্যন দি পেলাই আপোনালোকৰ নিজৰ ফেচ যাৰ আধাৰ কাৰ্ড আছে তাৰ ফেচটো দি পেলাই আপোনালোকে লগইন কৰি পেলাই কৰিব লাগিব। এতিয়া চাওক, মই মোৰ ক্ষেত্ৰত ফেচটো দিলোঁ, এনেকুৱা চকুটো টিপিব লাগে, ব্লিংক হৈ ফেচ অথেণ্টিকেশ্যন হ'ব। সেইটো আধাৰ ফেচ অথেণ্টিকেশ্যন যিটো এপছ আছে সেইটো আপোনালোকৰ মোবাইল ফোনত থাকিব লাগিব, তাৰপিছত হ'ব। এতিয়া আপোনালোকে যিকোনো 6 ডিজিটৰ পিন মানে ইউজ কৰি ল'ব বা প্ৰটেক্ট কৰিবৰ কাৰণে। যেতিয়া আপোনালোকে অ'পেন কৰিব, মই 6 ডিজিটৰ পিন মোৰ ফালৰ পৰা মই অ'পেন কৰিছোঁ, কৰাৰ লগে লগে অট'মেটিকলি সেই যিটো এপছ আছে সেই এপছটো অট'মেটিকলি খোল খাইছে। এতিয়া চাওক, সেইখিনি আপোনালোকে স্কিপ গাইড কৰি চাব পাৰিব। এতিয়া চাওক, সম্পূৰ্ণ আধাৰৰ যিটো এপছ আছে সেই এপছটো অ'পেন হৈ গ'ল। তাৰ ডেছবৰ্ড এনেকৈ আপোনালোকে দেখিবলৈ পাব। ওপৰত নাম থাকিব, ফটো থাকিব, আপোনালোকে সেইখিনি নিজৰ নাম, এড্ৰেছ, ডেট অফ বাৰ্থ, সবিশেষ, ডিজিটেল যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন এনেধৰণে আপোনালোকে মাৰ্কছ আধাৰ হিচাপেও চাব পাৰিব, বা বায়'মেট্ৰিক যিটো আছে সেইটো লক কৰিব পাৰিব, সেইখিনি দিয়া আছে। সেইটো চাওক, মাৰ্কছ আধাৰ ক্লিক কৰাৰ লগে লগে অট'মেটিকলি XX বুলি আহি যাব। আৰু তাৰপিছত আপোনালোকে শ্বেয়াৰ আইডিত ক্লিক কৰি পেলাই শ্বেয়াৰ কৰিব পাৰিব। স্কেন কিউআৰত ক্লিক কৰি আপোনালোকে স্কেন কৰিব পাৰিব বেলেগ কাৰোবাৰ আধাৰ চেক কৰিবৰ কাৰণে সেইখিনি, আৰু শ্বেয়াৰ কৰিব পাৰিব হোৱাটছআপৰ থ্ৰুতেদি, বা ৰেচিডেঞ্চ ইমেজ হিচাপে নাম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, এড্ৰেছ, সেইখিনি সম্পূৰ্ণ হেৰি কৰি আপোনালোকে ইয়াতে শ্বেয়াৰ কৰিব পাৰিব। তো সেইখিনি আপোনালোকক জনালোঁ। ফেচ আধাৰ অথেণ্টিকেটৰ জৰিয়তে দি আপোনালোকে হোৱাটছআপত শ্বেয়াৰ কৰি দিব, এনেকৈ শ্বেয়াৰ কৰিব পাৰিব। আৰু জিপ ফাইলটো অ'পেন কৰি আপোনালোকে এনেধৰণে চাব পাৰিব সেই ফাইলটো। তো আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। এই ছিষ্টেমতেদি আপোনালোকৰ আধাৰ কাৰ্ডখন এই এপছটোৰ জৰিয়তে দি ডাউনলোড কৰি আপোনালোকে চাব পাৰিব। মই জিপ ফাইলটো অ'পেন কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু অ'পেন হোৱা নাই। এতিয়া আপোনালোকক দেখুৱাই আছোঁ যে এই এপছ যিটো আছে সেই এপছটোত কি ছিষ্টেমত সেইখিনি হ'ল। ID শ্বেয়াৰ ছাকচেছফুলি দেখুৱাব, কমপ্লিটেডত ক্লিক কৰিব। এনেধৰণৰ আপোনালোকৰ এই QR কোড যিটো আছে, QR কোড যদি আপুনি কাৰোবাক শ্বেয়াৰ কৰি QR কোড দি স্কেন কৰি পেলাই আপোনালোকৰ আধাৰ ডিটেইলছ ডাইৰেক্ট মানে চাব পাৰিব কোনোবাই যদি প্ৰয়োজন হয়। বা চবতকৈ ইম্পৰ্টেণ্ট বৰ্তমান এটা বস্তু দিছে তাতে, ৰিচেণ্ট ট্ৰানজেকশ্যন। আপোনালোকে ৰিচেণ্টলি আধাৰ কাৰ্ড দি পেলাই আপোনালোকে ফিংগাৰপ্ৰিণ্ট
ক'ত ইউজ কৰিছে বা কোনোবাই আপোনালোকক ডুপ্লিকেটলি ইউজ কৰিছে নেকি সেইখিনি আপোনালোকে সবিশেষ চাব পাৰিব ডেট ৱাইজ ক'ত আপোনালোকে ইউজ কৰিছে OTPৰ জৰিয়তে দি ক'ত ইউজ কৰিছে ফেচ দি পেলাই ক'ত কৰিছে ফিংগাৰপ্ৰিণ্ট দি পেলাই ক'ত কৰিছে সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে এই যিটো এপছ আছে সেই এপছটোত পাৰিব আৰু ভৱিষ্যতে সেই এপছটোত কোৱা মতে মোবাইল নম্বৰ চেঞ্জ এড্ৰেছ চেঞ্জ সেইখিনি চেঞ্জ কৰিবৰ কাৰণে অপশ্যন দিয়া হ'ব এই এপছটোৰ জৰিয়তে দি এইখিনি এতিয়ালৈকে উপলব্ধ হোৱা নাই বৰ্তমান বিটা মোডত আছে ট্ৰায়েল মোডত গতিকে আৰু গৈ পেলাই পৰৱৰ্তী সময়ত সেইখিনি আপোনালোক সকলোৰ কাৰণে আহিলে আপোনালোকে এই কামখিনি কৰিব পাৰিব আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে বা নিজৰ আধাৰ কাৰ্ডখন এতিয়া ইয়াৰ পৰা ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব এইটো চাওক মই মোৰ ফালৰ পৰা ডাউনলোড কৰি আছোঁ এই আধাৰ কাৰ্ডখন মোৰ আধাৰ কাৰ্ড যিখন সেইখন ডাউনলোড কৰি আছোঁ এইটো চাওক ডাউনলোড হৈ আছে ডাউনলোড হোৱাৰ পিছত অটোমেটিকলি নামৰ প্ৰথম 4টা আখৰ দি পেলাই আৰু ডেট অফ বাৰ্থৰ ইয়াৰটো দি পেলাই আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন ওপেন কৰি PDF আকাৰে চাব পাৰিব সেইখিনি সম্পূৰ্ণ সুবিধা এই এপছটোৰ জৰিয়তে দিয়া আছে আপোনালোকে সম্পূৰ্ণ এই কামখিনি এই প্ৰক্ৰিয়াৰ জৰিয়তে দি কৰিব পাৰিব কিছুমান বস্তু মই হাইড কৰি ৰাখিছোঁ প্ৰাইভেচিৰ কাৰণে গতিকে আপোনালোকে সেই বস্তুটো বুজি পায় যাতে কাৰণ মই আপোনালোকক সেইখিনি বস্তু দেখুৱাব নোৱাৰি আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে এই এপছটো ইউজ কৰি পেলাই আপোনালোকে কি কাম কৰিব পাৰিব বা নিজৰ আধাৰ বায়োমেট্ৰিক সেইখিনি আপোনালোকে চাব পাৰিব বা আন ফেমিলিৰ মানুহ যদি কোনোবা থাকে এটা আধাৰ কাৰ্ডৰ এপছটোত সেই ফেমিলি মেম্বাৰবিলাক এড কৰি একেলগে আপোনালোকে ডিটেক্ট কৰি এজনৰ পিছত এজন এনেকৈ আপোনালোকে চাব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াখিনি এই এপছটোৰ জৰিয়তে আছে মানে এটা বস্তু আমি ধৰিব পাৰি যে আধাৰ কাৰ্ডৰ এই এপছটোৰ জৰিয়তে সম্পূৰ্ণ এটা ফেমিলিৰ আধাৰ কাৰ্ডৰ ৰেকৰ্ড যিখিনি আছে ডিজিটেলি আপোনালোকে তাতে উপলব্ধ থাকিব সেইখিনি আপোনালোকে কৰিব পাৰিব ডিজিটেলি আপগ্ৰেডৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ সহজ আৰু সুবিধা এই সিস্টেমতে ৰেজিষ্টাৰ্ড আধাৰ ক্লিক কৰি আপোনালোকে সেম যেনেকা আপোনাৰ কৰিছে আন আপোনাৰ ফ্যামিলিৰ কোনোবা যদি থাকে এড নাও ক্লিক কৰি কৰিব পাৰিব বৰ্তমান বিটা মোডত আছে ভৱিষ্যতে এই বিষয় লৈ পেলাই আৰু আপডেট আহিব এই এপছটোত গতিকে এনে ধৰণৰ আপডেট বিলাক চাবৰ কাৰণে আমাৰ ওয়েলেছ অসম ইউটিউব চেনেল যেটো আছে সেইটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আমি আপোনালোক সকলোৰ কাৰণে এনে ধৰণৰ ভিডিও লৈ আহোঁ সদায় যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় সেই কাৰণে যাতে বুজি পায় আশা কৰোঁ আজিৰ এই এপছটোৰ জৰিয়তে কেনেকৈ আপোনালোকে ইউজ কৰিব সম্পূৰ্ণ সবিশেষখিনি জানিব পাৰিছে ইয়াৰ ওপৰঞ্চিও যদি কিবা জানিবলগীয়া আপোনালোকৰ থাকে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'ৰ তলত আপোনালোকে কমেন্ট কৰিব আৰু ওয়েলেছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ইয়াতে বহুত ধৰণৰ আপোনালোকে আপডেটেড ইনফৰমেশ্যনখিনি পাব আৰু যদি প্ৰথমবাৰ এই ইউটিউব চেনেলৰ প্ৰথম ভিডিঅ'টো আপোনালোকে চাই আছে তেনেতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যেহেতু আহিছে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাইছে নিশ্চয় আপোনালোকে এনে ধৰণৰ আপডেটেড ইনফৰমেশ্যনখিনি পাব সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ থ্যাংক ইউ নতুন এটা ভিডিঅ'ত লগ পাম